ভাবিলেই কিবা লাগেচোন। গাটো কঁপি গৈছেগে। গাড়ীখন চোৱা বে, বৰ বজিয়া গাড়ী দেখোন বে, হেভি গাড়ী বে। হেল্ল' দোস্ত, গুড মৰ্ণিং। আজি মই ওলালো গুৱাহাটীলৈ বুলি। প্ৰথমত যাম আপোনাৰ বশিষ্ঠ চাৰিআলি অলপ কাম আছে, তাৰপিছত সেইখিনি কাম কৰি পেলাই যামগৈ আকৌ মই বিজয়নগৰ। তাৰ পৰা ঘূৰি আহোঁতে আকৌ জুবিন ক্ষেত্ৰত সোমাই ৰাতি ধুনীয়াকৈ অলপ দাদাৰ ওচৰত বহি পেলাই আহিম আৰু। এতিয়া বলকচোন আৰম্ভ কৰিছোঁ, যাওঁ যাত্ৰাটো আৰম্ভ কৰিলে যেতিয়া গৈ থাকোঁ। মোৰ ঘৰৰ ওচৰৰ বাগানখনো অকণমান দেখাই দিছোঁ আপোনালোকক ৰাতিপুৱা সময়ত। হাৰিয়ানি চাই কে বাগান মোৰে ধনী কাহা যাবি চাৰে আছা বোলে শুদ্ধ গাই দিছোঁ আৰু দেই, বেয়া চেয়া নক'ব। ৰাতিপুৱা এইটো মিলটো আমাৰ চাহপাতৰ মিলটো যে, ইয়াত মই এদিন সোমাই পেলাই কেনেকৈ কি কৰে দেখাই দিম আপোনালোকক দেই। নেক্সট গৈ পাওঁতে মোৰ আজি এতিয়া 10টা বাজিলেই, কেইটা বজাত ঠিক নাই আজি আৰু। কামপুৰ কপিলী ব্ৰিজ, ককা দেউতা আৰু হাতী নাতি যে এখন ফিল্ম আছে অসমীয়া, এই সিখন দলঙত শ্বুটিং হৈছিলে। মানে এইখন নতুনকৈ বনাইছে, সেইখন পুৰণাখন হয় আৰু এতিয়া সেইখনত খোজকাঢ়ি যাব পৰাকৈ কৰি দিছে আৰু। আমাৰ হিমু মামাও আছিলে নহয় সেইখন ফিল্মত, সেইখন দলঙত আছিলে শ্বুটিংটো। হাতীটোৰ পিঠিত উঠি যেতিয়া গৈ থাকে সেইখন দলঙেদি গৈ থাকে। সেইখন দলংখন, সেইখন পুৰণা দলংখন, এইখন নতুনকৈ বনাই দিছে আৰু। ব্ৰিজৰ তলেদি যাম, ব্ৰিজৰ তলেদি গৈ এইফালে তই লাট মাৰি লাইট পোৱালি কি মই ইয়াত লাট মাৰি থাকিব। তই লাট মাৰি থাকো, তাত লাট মাৰি এঠাত পোৱালি। আমি কামপুৰৰ পৰা ওলাইছো আৰু এইফালে কাকতি গাঁও হৈ যাবলৈ। পিছফালে চিটত গৈ থাকোচোন দেই। ৰাস্তা গৰাখহনীয়াত দেখোন বেয়াকৈ ভাঙিছে, দেখিছেনে? কপিলী নদীয়ে খহাই দিছে এইখিনি। এইখন কপিলী নদীখন বৈ আছে, কপিলী নদীয়ে ৰাস্তাটো ভাঙিছে মানে এইখিনি হেৰি বহাই আছে বাৰু, তলত বনাই আছে, কিন্তু বৰ বেলেগকৈ ভাঙিলে দেই ৰাস্তাটো। ডেঞ্জাৰাছ হৈ আছে। বহুত দিনৰ পিছত আহিছোঁ যে গমেই পোৱা নাই এইফালে কি হৈ আছে। এইটো ৰাস্তা দি কমেই অহা হয় ন, মেইন কথা। ইয়াতো অভাৰব্ৰিজ দিছে নেকি? ভালে গৈছে দেই, ইয়াতো অভাৰব্ৰিজ এখন লাগে। কিন্তু বেয়া কথা হ'ল নহয়, মই গৈ পাওঁতে মানে কিবা ৰেলগেটটোৱে পৰি যাব এতিয়া। পিতাই আৰু 5 মিনিট ৰখি দিছোঁ। ট্ৰেইনৰ মাথাটো আমি দীঘলীয়াতি হৈ আহিলোঁ। আপোনাৰ চাপৰ মুখ নোপোৱাওঁতেই ৰাইট চাইডেদি সোমাই দীঘলীয়াতি হৈ নেশ্যনেল হাইৱে উঠিলোঁ। এইটো একদম শ্বৰ্টকাট, এইফালে বহুত শ্বৰ্টকাট, বহুত শ্বৰ্টকাট, নেশ্যনেল হাইৱে উঠি গ'লো উঠি গ'ল। বিষ্ণু মন্দিৰ পালোঁ, বিষ্ণু মন্দিৰ। এই জেগাডোখৰ দেখিছেনে? এইডোখৰ তামাম চাহৰ কাৰণে ফেমাছ। দেখি চাহৰ কাৰণে ফেমাছ হৈ গৈছে মানে। ইয়াত গাড়ী ৰখে, যিমানে যি নহওক গাড়ী ৰখি ইয়াত একাপ হ'লেও চাহ খাই যাবই আৰু। একদম ধুনীয়া ফেমাছ হৈ গৈছে জেগাডোখৰ। 2 পাৰে, এটা পাৰে বুলি নহয়, 2টা পাৰে। সেইডোখৰ হ'ল আপোনাৰ জাগিৰোড নাপাওঁতে। ইয়াত ভাতো পাব, চাহো পাব, ৰুটিও পাব, চব পাব। ধুনীয়া নেলিৰ বাগানখনৰ মাজত আৰু 2 পাশে আপোনাৰ ঘুমটি লগাই থৈ দিছে, ধুনীয়া চাহ আছে তাত। আৰু এটা জেগা আছে আপোনাৰ সীতা জখলা,
সীতাজখলাত আপুনি চাহ খাব, চিঙেৰা খাব, পনীৰ চিঙেৰা, আকৌ নেপালী মানুহৰ এটা পিঠা আছে নহয় ৰাউণ্ড ৰাউণ্ড যে, সেই পিঠাটোও পাব। ধুনীয়া। সীতাজখলাত আহিব, বঢ়িয়াকৈ খাই যাব। আমি লৈম এতিয়া, লৈ পেলাই দেখাম আপোনালোকক। এভৰিথিং মিলেগা ইয়াৰ দেখায়। অকণমানকৈ ভিডিঅ' এটা বনাই দিম আৰু পটকৈ মানে চিঙেৰা আৰু সেই পকোৱা পিঠাটো লৈ লওঁ ৰ'ব। চাওক কি লাগে ইয়াত আপোনাক সীতাজখলাত। আচাৰ দেখিছে, সাৰ বেছি আছে। সাৰ এইটো কি বস্তু বা? এয়া নিজে ঘৰত বনোৱা মিঠাতেল। ইয়াতে আছে চিৰা, পিঠা, গুড়ি, দালি, চব ঘৰৰ। সীতাজখলা হা? অঁ দেৰি হ'ব মোৰ। এইখন মোৰ বাহনখন। ক'ত আহিব আপোনালোকে? বান্ধোন। ইয়াত আহি পেলাই খাব বিচাৰিব। এইটো কেটেঙাই আনি আছে। ইয়াত কেইটামান বস্তু দেখা পাইছোঁ, মই আপোনালোকক দেখাই দিওঁ ৰ'বচোন। এবাৰ পঢ়ি চাব দেই। সীতাজখলাত এইফালে বজাৰ বহে, বহুত ডাঙৰকৈ বহে বজাৰ। এইটো বস্তুটো এইটো হৈ যাব, ইমান ফালিব নালাগে। এইটো নেপালী পিঠাটো দেখিছে? এই পিঠাটোৰ কথাই কৈছিলোঁ মই। আৰু লগত থকা চিঙৰাটো পনীৰ চিঙৰা হয়। এইকেইটা বস্তু ইয়াত বৰ ধুনীয়া। খাবলৈ বৰ ধুনীয়া। ডাঙৰ হ'লে ভাল পাব। চিঙৰাটো দেখাই আছোঁ, পনীৰ দেই। জাগিৰোডৰ এতিয়া নতুনকৈ বনাই থকা ইণ্ডাষ্ট্ৰিকেইটা মোটামুটি বহুতখিনি হৈছে। বহুকেইটা বনাই আছে। ক্ষমা কৰিব দেই বন্ধুগণ, ফোন এটা আহিলে আৰু চিঙৰাটো খাই ধৰি দিলোঁ কথাই কথাই। লাগেই কমলা কমলা। কিমানকৈ সুধছোন হালি? হালি কিমানকে? হালি কিমানকে? হালি কিমানকে? এইটো এইটো 80 টকা, 40 টকা। আৰু ওপৰত 40 টকা হালি, 80 টকা। 40 টকা 80 টকা। এইটো 80 টকা, এইকেইটা 40 টকা। বহুত দাম দেখোন। আগত 40 টকা 40 টকা 40 টকা 80 টকা 40 টকা 80 টকা চবতে দেখোন। বলক টোলগেট দাদাৰ সমাধিস্থল পাইছোঁ আৰু নহয় জানো? হয়তো চাওক মানুহৰ লাইন চাওক, দুইটা পাৰে গাড়ী লাইন দিছে। মই আহোঁতেহে সোমাম আৰু ইয়াত দেই, এতিয়া নোসোমাম আৰু। আহোঁতে মই ৰাতি ইয়াত সোমাম। দুইটা পাৰে মানুহে মানুহ। আজি ঢেৰ মানুহ হৈছে দেখোন। ঢেৰ মানুহ হৈছে, ঢেৰ মানুহ হৈছে। ইফালেও মানুহ সিফালেও মানুহ দেখিছেনে? ইফালেও গাড়ী সিফালেও গাড়ী, ইফালেও গাড়ী সিফালেও গাড়ী, সদায় এনেকৈ সমাগম হৈ আছে। মই আহোঁতে ৰাতি আপোনালোকক দেখুৱাই আছোঁ কেতিয়া যে ল'বলৈ পাম এইখন। বৰলাই জানিছে আৰু দেই কেতিয়া যে দিয়ে আৰু। মই ইয়াতে তেলটো ভৰাই ল'ম আৰু দেই বন্ধুগণ, ইয়াতে তেলটো ভৰাই ল'ম। আমি তেলটো ভৰাই লৈছে। আপোনাক মাৰি দিওঁ ন?
ভাবিছোঁ ফ্ৰীতে অকণমান গাড়ীখন ধুৱাই লৈ যাওঁ আৰু কিনো তেলটো ভৰাইছোঁ ফ্ৰীতে গাড়ীখনো ধুৱাই লৈ যাওঁ 5 মিনিট ৰখিলে গাড়ীখন নোধোৱালোঁ যিহে লাইন লাগি আছে বহুত টাইম লাগিব হাৱাটোকে চেক কৰাই গুচি যাওঁ আৰু খানাপাৰা Keep right to stay on National Highway 27. ধুনীয়া ফাই ৰাস্তা বনাই দিছে ধুনীয়া ফাই ৰাস্তা তো আহি পাই গ'লং জুমটা ববন বিজপি চাইড পাই গ'লো আহি কাম আৰম্ভ কৰোঁ আৰু काम मिला नीचे जा ही नहीं पा रहे अभी वॉइस क्लियर नहीं होता ना अभी हुआ है रिमार्क्स दिया है अभी हाँ हाँ दे रहे ৰাস্তাটো বৰ ধুনীয়াকৈ বনাই দিলে দেই গাইছ চাওকচোন ইমান ফৰফৰীয়া ৰাস্তা জালুকবাৰী সোমালোঁ আৰু এয়া জালুকবাৰী ইয়াত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক ৰাখিছে গুৱাহাটী বিশ্ববিদ্যালয়খনো আছে ধুনীয়া জেগা এডোখৰ আৰু যোনটো মানে ৰাস্তা বনাইছে ন অকোৱা পকোৱা ধুনীয়া লাগে দেখি গুৱাহাটী এয়াৰপোৰ্ট পালোহি এয়াৰপোৰ্ট বাবা হোটেল পালোহি বন্ধুসকল চাওকচোন চবৰে চিনাকি 50 টকাত মাংস ভাত মাছ ভাত কণী ভাত পোৱা হোটেলখন বাবা হোটেল বিজয়নগৰত আছে হা গুৱাহাটী বিজয়নগৰ হেল্ল' দোস্ত যেনতেনকৈ কামখিনি সামৰিলোঁ আৰু এতিয়া আপোনাৰ বিজয়নগৰ কামখিনি শেষ কৰিলোঁ কৰি ওলাইছোঁ আৰু যাবলৈ এতিয়া যাম হাতীগাঁৱত ভাইটি আছে ভাইটিক উঠাই পিছত সোণাপুৰত গৈ ৰখিম জয় জুবিনদাৰ লগত জুবিনদাৰ কাষত বহিম অকণমান সময় শান্তিৰে তাৰপিছত আকৌ ৰাওনা ল'ম ঘৰলৈ বুলি ব'লক তাতে লগ পাম আৰু না কেনেকুৱা জামত ফচিলোঁ আৰু দেই বৈদ্য যাম আগে পিছে সমানে যাম এনেছে বিয়া এখন আছিলে চাওকচোন গাড়ী গৈছে আৰু চব কইনা ঘৰ নে কি ঐ মিনুদা এয়া কইনা ঘৰ নেকি দৰা ঘৰৰ পৰা গৈ আছে বেলেগ লাইন লাগিছে দেখোন গোল্ডেন ফাৰ্নিচিং যে সেইডালৰ মালিক কেলা হেভি মালিক মালিকৰ বিয়া নেকি মালিকৰ পুতেকৰ বিয়া এই দৰা গাড়ীখন চোৱা বে বৰ বজিয়া গাড়ী দেখোন বে হেভি গাড়ী বে মজা গাড়ী আহিম বুলি ভাবি আছিলো আজি পালোহি আৰু ৰাতিপুৱা ইমান মানুহ আছিলে এতিয়া মানুহ কমিছে বাৰু পকাই দি
ভাবিলে কিবা লাগেচোন গাটো কঁপি গৈছেগে মাল গুচিয়ে গ'ল কিস্তাত কুঁৱলী পৰিছে চাওক টাইম কেইটা হ'ল এতিয়া বাৰু 1টা বাজি গ'ল ন 1:14 বহুত বেছি কুঁৱলী পৰিছে আজিলৈ বাই বাই গৈ থাকোঁ এনেকৈ লাহে লাহে